আমাৰ অলপ হিচাপ নিকাচ আছে কোনোপধ্যেই গৌৰৱ গগৈ নিজিকে তপন গগৈ যদি হাৰে মই ৰাজনীতি ত্যাগ কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো হয় মই আগত কোৱা কথাষাৰ কোনে কৈছিল আপোনালোকৰ মনত আছেনে এতিয়া তেওঁ ৰাজনীতি ত্যাগ কৰিবনে গৌৰৱ গগৈটো এতিয়া বিপুল ভোটত জয়যুক্ত হ'ল কিমান ভোটত জয়যুক্ত হ'ল আপোনালোককটো নকলেও হ'ব আৰু সেই কথাষাৰকে পিয়ুষ হাজৰিকাই ইলেকশ্যনৰ ৰিজাল্ট নিদিয়াৰ আগত এনেকৈ কৈছিল যে আমাৰ অলপ হিচাপ নিকাচ আছে যদি তপন গগৈ হাৰে মই ৰাজনীতি ত্যাগ কৰিম আৰু গৌৰৱ গগৈ কোনোপধ্যেই নিজিকে এই কথাকেইটা স্পষ্টকৈ কৈছিল আপোনালোকৰ নিশ্চয় মনত আছে চাগে যদিওবা মনত নাই মই স্ক্ৰীনশ্বট লগাই দিছোঁ স্ক্ৰিপ্টটো শুনকচোন আপোনালোকে নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব কোনোপধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনোপধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব নিশ্চয় শুনিলে আচলতে গৌৰৱ গগৈ মানুহজন অলপ বেলেগ ধৰণৰ সেয়েহে তেওঁলোকে এনেকুৱা কথা বতৰা কৈ জনসাধাৰণক ভুল যোৱাবলৈ বিচাৰিছিল গৌৰৱ গগৈ যিটো সমষ্টিত খেলিছে সেই সমষ্টিটোৰ পৰা নিশ্চিন্ত মনেৰে জিকাটো 100% গ্যাৰাণ্টি আছিল সেয়েহে পিয়ুষ হাজৰিকাই ভোটদাতাসকলক বা জনসাধাৰণক এনেকৈ কৈ তেওঁ আচলতে ভোটসমূহ কালেক্ট কৰিবলৈহে কৈছিল তেওঁ এতিয়া ৰাজনীতিৰ পৰা পদত্যাগ কৰিবনে বাৰু আৰু ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে কৰিবনে বাৰু সেইটো সম্ভৱ হ'বনে আৰু যদিওবা কোনোবাই আঙুলিয়াই দিয়ে তেওঁ ৰাজনীতিৰ পৰা পদত্যাগ কৰিব লাগে বা ৰাজনীতি ত্যাগ কৰিব লাগে নিশ্চয় নকৰে তেওঁ এতিয়া ওলোটা মাৰিব কাৰণ ৰাজনীতিৰ উলট পালটসমূহ তেওঁলোকে সম্পূৰ্ণকৈ জানে সেইটো আমি আচলতে ক'বলৈ বেয়া লাগিলেও তেওঁলোকে স্পষ্টকৈ মিছা কথা এটা সজাই পৰাই কৈ দিব পাৰে ৰাজনীতিবিদসকলৰ এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা কাৰণ যিকোনো মুহূৰ্তত যিকোনো কথা কৈ সেই জেগাডোখৰত সেই য'ত সভা হ'ব তাত আচলতে মনোৰঞ্জনৰ বাবে তেওঁলোকে বহু কথা ৰহন সানি বা ৰং ৰহস্য সানি মিছা ভৰপূৰ কৰি তেওঁলোকে ভাষণসমূহ দিয়ে এতিয়া ওলাই পৰিলে তেওঁ জুলুঙাৰ মেকুৰী কাৰণ এতিয়া যদি সত্যবাদী হৈ থাকিলেহেঁতেন বা সত্যবাদী তেন্তে পিয়ুষ হাজৰিকাই বাৰু দলৰ পৰা পদত্যাগ কৰিবনে বা ৰাজনীতিৰ পৰা পদত্যাগ কৰিবনে বহুত প্ৰশ্ন আহি যাব গৌৰৱ গগৈলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ গৌৰৱ গগৈৰ দৰে যদি সকলো সাংসদ হ'লহেঁতেন নিশ্চয় আমাৰ অসমখন বহুত উন্নতি বা আগবাঢ়ি যাব পাৰিলেহেঁতেন যিয়ে নহওক আমাৰ অসমত কাম হ'ব লাগে আমাৰ অসমৰ যিখিনি নিবনুৱা যিসমূহ সমস্যা আছে সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ